নমস্কাৰ ফ্ৰেণ্ড, বহুত দিনৰ মূৰত আপোনালোকৰ মাজত আকৌ ভিডিঅ' মই লৈ আহিছোঁ। তো মোৰ ভিডিঅ' চাই থাকিব AS21 ব্লগ। আজিৰ ব্লগটো হৈছে গুৱাহাটীৰ পৰা দুলীয়াজানলৈকে। তো চাই থাকিব ভিডিঅ'টো, লাইক কৰি দিব। বৰ্তমান মই আছোঁ 14 মাইলত আৰু এইখনে মোৰ গাড়ী হয়। আপুনি দেখিছে ভিডিঅ'টো মই AI লগত বনাইছোঁ আৰু ভিডিঅ'টো অলপ AI মডিফিকেশ্যন কৰিছোঁ। ভিডিঅ'বোৰ কেনেকৈ লাগিলে চাব AI লগত, এইবোৰ চাওক। এটা AI লগত মই বনাইছোঁ। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই আৰু আহি গ'লোঁ আপোনালোকৰ মাজত ভিডিঅ' দিবলৈ। তো গাইজ, মই চাউথ ইণ্ডিয়াৰ পৰা তামিলনাডুৰ পৰা আহি মই এতিয়া অসমৰ গাড়ী চলাই আছোঁ বৰ্তমান তিনিচুকীয়াৰ। ফাইনেলি মোৰ গাড়ী লোড হৈ গ'ল আৰু মই বৰ্তমান ঘৰলৈকে আহিছোঁ। মোৰ মাল দুলীয়াজানৰ আছে। মই দুলীয়াজান যাম, গুৱাহাটীৰ পৰা দুলীয়াজান যাম। আৰু মই এতিয়া ঘৰত আহিছোঁ। ঘৰত এইটো চাওক, খিপাৰেত জয়দেউখাল বাবা মন্দিৰ হয়, ইয়াতে মোৰ ঘৰ হয়। চাওক, মই ঘৰৰ পৰা ৰাতি ওলাইছোঁ 9টা বজাত। তো ৰাতি মই ভিডিঅ' নবনালোঁ, যিহেতু ৰাতি নাইটত অলপ গাড়ী চলোৱা কষ্ট হয়। তো ফাইনেলি মই এতিয়া আহি পালোঁ ডিব্ৰুগড় মৰাণ হৈ সোমাই আহিছোঁ। এতিয়া টিংখাং বুলি কয়, টিংখাং জেগা পাইছোঁ। চাওক এবাৰ। বৰ্তমান মই আহি ৰাজগড় টাউন পালোঁ আৰু এইখন আছে ডিব্ৰুগড়ত, আপোনাৰ ডিব্ৰুগড় জিলাত আছে, ৰাজগড় বুলি কয়। মই বৰ্তমান দুলীয়াজান যাম, তাৰ কাৰণে মৰাণ হৈ সোমাই আহিলোঁ। আৰু সেইখন দেখিছেনে, সেই আগৰ পৰা এটা সোঁফালে এটা ৰাস্তা গৈছে আৰু সেইটো ৰাস্তাই আপোনাৰ সোণাৰী, চাপেকাটি, নাৰতলা, চাংলাং যাব পাৰে। আৰু মই চিধা যাম, কাৰণ মই নাহৰকটীয়া যাম যিহেতু। ভিডিঅ'টো চাই লাইক কৰিব। চাওক আগত এবাৰ ভিউবোৰ চাওক। আৰু ভিডিঅ'টো ফাষ্ট কৰা গৈছে, কাৰণ ভিডিঅ' কোৱালিটিটো ইমান ঠিক নহয় কাৰণে ফাষ্ট কৰি দিছোঁ। চাওক, এইটো ৰাজগড় টাউন হয় আৰু মই চিধা গৈ আছোঁ। মই নাহৰকটীয়া হৈ দুলীয়াজান যাম, যিহেতু এইটো চিধা ৰুটটো আপোনাৰ নাহৰকটীয়া গৈ আছে। দেখিছে, সেইটো ৰুটটো নাহৰকটীয়া গৈ আছে। আৰু এটা কথা, যদি আপোনালোকে মৰাণ হৈ দুলীয়াজান যাব বিচাৰিছে, আহিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ ডাঙৰ গাড়ীবোৰৰ কাৰণে অলপ প্ৰব্লেম হয়, বাকী সৰু গাড়ীৰ কাৰণে প্ৰব্লেম নহয়। কিলোমিটাৰটো অলপ কম হয়, তাৰ কাৰণে ইফালে মানুহে বেছি শ্বৰ্টকাট মাৰে। ৰুটটো ক'বলৈ গ'লে কাম চলি আছে, বেয়া আছে, মাজে মাজে ভাল আছে ৰুটটো। লোড গাড়ী আমাৰ অলপ কষ্ট হয়। তো আহি ফাইনেলি মই নাহৰকটীয়া পালোঁ। এইখনে হৈছে নাহৰকটীয়া টাউন। দেখা পাইছে আপোনালোকে, চাওক, নাহৰকটীয়া বুলি টাউন হয় এইখন। ৰাইট চাইডে সোঁফালে গ'লে আপোনাৰ ৰেল গেট আছে, সেইফালে যাব পাৰে। আৰু মই যাম যিহেতু দুলীয়াজান, তো মই বাওঁফালে হৈ যাম। আৰু ইয়াৰ পৰা মই গাড়ীখন বাওঁ চাইডে লৈকে যাম। এই ফাইনেলি আহি দুলীয়াজান টাউন পালোঁ। দেখিছে, এইখনে হৈছে দুলীয়াজান টাউন। আৰু মই ইয়াতে মোৰ মাল খালী হ'ব অইল ইণ্ডিয়া গেটৰ ফালে। তো ভিডিঅ'টো আৰু লং নকৰোঁ, যিহেতু ভিডিঅ'টো চাই কেনে লাগিল জনাব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ AS21 ব্লগ চেনেলটো ফ'ল' কৰি দিব। ধন্যবাদ ফ্ৰেণ্ড।